কামৰূপ জিলাৰ পাকৰকোনাৰ খেতিপথাৰত কুইণ্টেলে কুইণ্টেলে উৎপাদিত হৈছে আলু। স্থানীয় লখিমী কৃষক গোটৰ উদ্যোগত কেইবাজনো যুৱকে প্ৰায় 7 হেক্টৰ কৃষিভূমিত ৰোপণ কৰিছিল আলু। ইয়াৰ পৰা উৎপাদন লাভ কৰিছে প্ৰায় 1.5 টন আলু। এই আলু খেতি কৰাৰ বাবে যুৱক কেইগৰাকীক বিশেষভাৱে সহায় কৰিছে ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই। কৃষিৰ ক্ষেত্ৰত স্বাৱলম্বী হৈ ৰাজ্যখন ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি সপোন, সেই সপোন বাস্তৱত ৰূপায়িত কৰাৰ বাবে ইয়াৰ এক অংশ হিচাপে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে কৃষক মৰ্চাই। বৃহত্তৰ অঞ্চলটোত সমূহীয়া কৃষি উন্নয়ন প্ৰকল্পৰ জৰিয়তে কৃষিৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে বংশৰ কৃষি চক্ৰৰ কৃষি বিষয়াগৰাকীয়ে। উৎপাদিত আলু পেপচি কোম্পানীয়ে ক্ৰয় কৰাৰ বাবে ইতিমধ্যে চুক্তি হোৱা বুলি জানিবলৈ দিছে ৰঞ্জিত ভট্টাচাৰ্যই। মাটি আমাৰ খেতি আমাৰ বজাৰ আমাৰ হ'ব লাগে। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা আমাৰ ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা কাৰ্যকৰ্তাসকল আৰু জিলা প্ৰশাসন কামৰূপ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ উদ্যোগত আৰু লখিমী আমাৰ যি আত্মসহায়ক গোট আছে পাকৰকোনাত তেখেতসকলৰ সহযোগত আমি খেতি কৰিবলৈ লৈছিলোঁ। ইয়াত বিভিন্ন ধৰণৰ খেতি কৰোঁ। এইবাৰ ভাবিছিলোঁ পেপচি কোম্পানীৰ লগত টাই আপ কৰি পেলাই আমি এটা সুন্দৰ আলু খেতি কৰোঁ। 50 বিঘা আলু খেতি কৰিছিলোঁ। এই সুন্দৰ এটা বাতাবৰণ সৃষ্টি হৈছে। ধুনীয়াকৈ আলুখিনি আমি পাবৰ কাৰণে সমৰ্থবান হৈছোঁ। আজি আলু খনা কাৰ্যসূচী হাতত লৈছোঁ। ভাল লাগিছে। আমি প্ৰত্যেক বিঘাতে 30 কুইণ্টেল আলু পাম বুলি আশা কৰিছোঁ। প্ৰায় 50 বিঘা মাটিৰ খেতি আছে ইয়াত আলু। গতিকে আমি বহুত কুইণ্টেল আমি আলু পাম। আৰু কেইদিনমানৰ পিছতে সোমবাৰে পেপচি কোম্পানীৰ মানুহ আহিব, DC ছাৰো আহিব। আমি আলুখিনি খান্দি পেলাই পেপচি কোম্পানীক দি 1250 টকাকৈ যি মূল্য নিৰ্ধাৰণ কৰা আছিলে সেই মূল্য পাবলৈ আমি আশা কৰিছোঁ পাম বুলি। আৰু থলুৱা যিসকল কৃষক আছে আমাৰ অসমৰ থলুৱা কৃষকসকলৰে কৰিবলৈ লৈছোঁ এই আলুখিনি। বিভিন্ন প্ৰান্তত প্ৰায় 200 বিঘা মাটিত খেতি কৰিছোঁ। পাকৰকোনাত প্ৰায় 50 বিঘা মাটিত খেতি কৰিছোঁ। পাকৰকোনা লখিমী আত্মসহায়ক গোটৰ যুৱকসকলৰ দ্বাৰা আৰু গাঁৱৰ ৰাইজৰ দ্বাৰা কৰি পেলাই লাভান্বিত হ'ম বুলি আশা কৰিছোঁ। ইয়াৰ পিছত আমি যেনেকৈ পেপচি কোম্পানী কৰিছে, নলবাৰীত পেপচি কোম্পানী আছে, তেওঁলোকে আলুটো লৈ যাব, চিটটো তেওঁলোকে দিছে, আমি মেইনটেনেঞ্চ কৰিছোঁ। এই আলুখিনি লৈ যোৱাৰ পিছত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ আলু খেতিসকললৈ আমি অনুৰোধ কৰিম যে কলিকতাৰ পৰা আলু অনাতকৈ, বেংগলোৰৰ পৰা আলু অনাতকৈ আমাৰ ওচৰ চুবুৰীয়া ৰাইজে যে আলু খেতি কৰি পেলাই এই পেপচি কোম্পানীক দিব পাৰে আৰু লাভান্বিত হ'ব পাৰে কৃষকসকলৰ আয় বৃদ্ধি হ'ব লাগে, তেওঁলোকৰ স্বাৱলম্বী হ'ব লাগে। আৰু থলুৱা কৃষকৰ দ্বাৰা যদি এনেকৈ খেতি কৰা যায় অসমখন এটা সময়ত 1 নম্বৰ অসম ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন সেই সপোন বাস্তৱতে ৰূপায়িত হ'ব বুলি আশা কৰিছোঁ। লগত আপুনি দীৰ্ঘদিন ধৰি জড়িত হৈ আছে, আগলৈকে তেওঁলোকক কেনেদৰে আগবঢ়াই নিব? লখিমী আত্মসহায়কৰ পৰা 30-40 জন ল'ৰা আছে। তেখেতসকলে চাকৰিও কৰে, ব্যৱসায়ো কৰে, কিন্তু খেতিও কৰে। সেইকাৰণে আমি তেখেতসকলক উৎসাহ উদ্দীপনা দি আহিছোঁ। তেওঁলোকে হৰ্টিকালচাৰ খেতি কৰে, এগ্ৰিকালচাৰ কৰে আৰু আলু খেতিও কৰিছে। আৰু বিভিন্ন ধৰণৰ 12 মাহত 3টা খেতি কৰিবৰ কাৰণে আমি উৎসাহ উদ্দীপনা দি আছোঁ। আৰু বিভিন্ন ধৰণৰ তেখেতসকলক খেতি কৰি পেলাই স্বাৱলম্বী হোৱা দেখিছোঁ। উঠি অহা প্ৰজন্মক তেখেতসকলে এটা আদৰ্শ দেখুৱাই দিছে, সেইকাৰণে আমাৰ ভাল লাগিছে। আৰু ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা আৰু মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে এই কামখিনি কৰা হৈছে, যাতে অসমৰ বিভিন্ন প্ৰান্তৰ ল'ৰা ছোৱালীয়ে চাকৰিমুখী নহৈ খেতিৰ প্ৰতি উৎসাহ উদ্দীপনা দিব লাগে, খেতি কৰিব লাগে, খেতিৰ দ্বাৰা যে স্বাৱলম্বী হ'ব পাৰি এই কথাটো আমি সোঁৱৰাই দিছোঁ। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাটোটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।